আমি কৈ থকাবিলাক বৰকে শুনিব নালাগে, কাৰণ নানামুনি নানামত বুলি এনেই কয় নহয়। আৰু যিমান বিশৃংখলতা এই কথাবিলাকে কৈছে, আগতে ইমান বিশৃংখলতা নাছিল। মোৰ কথা ইজনৰ লগত নিমিলে, সিজনৰ কথা ইজনৰ লগত নিমিলে, কাৰণ নিজা নিজা দৃষ্টিকোণটো বহু ক্ষেত্ৰত আহি যায়। মূল সংস্কৃত গীতা ভাগৱত বাহিৰৰ ইউনিভাৰ্চিটিবিলাকতো পঢ়োৱা হৈছে। PDF ডাউনলোড কৰিব পাৰি নহয়। ককা আইতাসকলে ঘৰত পঢ়িব, বাকীসকলেতো মোবাইলটোত পাৰে। PDF এটা ডাউনলোড কৰি যদি দিনটোত যদি 2টা শাৰীও পঢ়িছে, বহুত কামত দিব, নিজে বুজিব পাৰিব ন। কিন্তু সেইকণ নহয়গে। আমাৰ আকৌ সময় নাই নহয়। কোনে গৈ কি খালে, কোনে গৈ ক'ত কি চালেগৈ, এইবিলাক চাওঁতে সময়টো গুচি যায়, নহয় জানো? ঈশ্বৰে ইমান এটা উত্তম মাধ্যম দিলে, যিটোৰ জৰিয়তে গোটেই পৃথিৱীৰ চুকৰ কোনে কি হৈ আছে তাক বাৰ্তা পাব পাৰোঁ। মনোৰঞ্জন লাগে, মনোৰঞ্জন কৰিবলৈ যোৱা নাই, কিন্তু পোৱা গোটেই সময়কণ মনোৰঞ্জনৰ বাবে নহয় জানো? নিচা লাগে, নিচা থাকিলেহে মানুহৰ জীৱনটোৰ প্ৰতি অকণমান কিবা এটা আকৰ্ষণ এটা থাকে। কিন্তু নিচা মানে এবটল খাই খোজকেইটা লৰক পৰক খোৱাটো নিচা নহয়। যিটো নিচাই জীৱক উত্তৰণ ঘটাব পাৰে, সেইটো নিচাহে লাগে। যিটো নিচাই মানুহক অৱনমিত কৰে, সেইটো নিচা নালাগে। পুনৰ কৈছোঁ, এইবিলাক কথা ধৰ্মৰ দৃষ্টিৰে চাব নালাগে যে এইখিনি কথা এই শৰণীয়া ভজনীয়াসকলেহে পালন কৰিব, নহয়, প্ৰত্যেক মনুষ্যৰ বাবে। নহ'লে চাওকচোন, আজিৰ পৰা খ্ৰীষ্টপূৰ্বৰ কথা বাদেই দিয়ক, এতিয়াও যেতিয়া মানসিক শান্তিৰ প্ৰয়োজন হয়, সেই ষ্টিভ জবছে ভাৰতলৈকে আহিছিল, নহয়নে? আজিকালি আমাৰ ইমান আধুনিকৰণ হৈছে যে আমাৰ ল'ৰা ছোৱালীৰ নামবিলাকো কিবা কিবি অদ্ভুত হ'বলৈ ধৰিছে। এতিয়া চাওক, ইলন মাস্ক, কথা প্ৰসংগত কৈছোঁ আৰু, যে মহাকাশলৈ ব্যক্তিগত খণ্ডৰ মানুহ পঠিওৱাৰ বিশ্বৰ আটাইতকৈ প্ৰথম যিটো কোম্পানী বুলিয়ে ক'ব লাগিব, যিটো সংস্থা, সেইটো হৈছে ইলন মাস্কৰ। তেওঁ নিজৰ পুতেকৰ নাম ভাৰতীয় বিজ্ঞানী চন্দ্ৰশেখৰৰ নামত দিছে, S সুব্ৰমণিয়ম চন্দ্ৰশেখৰ। CV ৰমনৰ ভতিজাক আছিল, যি প্ৰথম এছিয়া দেশৰ পৰা নোবেল বঁটা পাইছিল ৰসায়ন বিজ্ঞানত, নহয়নে? আমি আকৌ সেইফালেহে নাম দিবলৈ যাওঁ, বুজি পাইছেই নহয়, কেতিয়াবা হৈ যায়, নহয়নে? কিয়? কাৰণ ইয়াৰ সংস্কৃতিৰ মূল্যটো বুজি পাইছে ন। আজি এপল কোম্পানী, মোবাইল হাতত যদি আইফোন এটা থাকে আৰু কি লাগে, কি লাগিছে, নহয়নে? তেনেকুৱাতো অকণমান ভাৱনা আমাৰ যুৱ প্ৰজন্মৰ মাজত আছে। কিন্তু সেই এপল ফোনটোৰ মালিক লৰেনা পাৱেল, নহয়নে? তেওঁ মানসিক শান্তিটো বিচাৰি ভাৰতৰ কোনোবা এখন আশ্ৰমলৈ আহিছে। কি প্ৰয়োজন, কি অভাৱ হৈছিল, বাদ দিয়ক। ফৰ্ড কোম্পানীৰ মালিক, প্ৰথম 4চকীয়া গাড়ী বনাইছিল হেনৰী ফৰ্ডে, তেওঁৰ পৰিণতি হৈছে আলফ্ৰেড ফৰ্ড। সৰ্বস্ব ত্যাগ কৰি থৈ আহি অম্বৰীশ দাস নাম লৈ ভাৰতবৰ্ষত গীতাৰ জ্ঞান প্ৰচাৰৰ বাবে নিজক নিয়োগ কৰিছে। আমিতো কৰিব নালাগে সিমানখিনি, হয়নে? কিয় কোৱা হৈছে? কাৰণ আধুনিকতা মানে এইটো নহয় যে দিনক দিনে আমাৰ কাপোৰৰ পৰিমাণ চুটি হৈ যাব। আধুনিকতাৰ অৰ্থ এইটো নহয় যে আগৰ দিনত ফটা কাপোৰ নথকাজনে পিন্ধিছিলে, এতিয়া কোনোবা থকাজনে ফটা কাপোৰ পিন্ধিবলৈ ধৰিব, নহয়নে? আধুনিকতাৰ অৰ্থ এইটো নহয় যে আগতে মানুহে খোৱা বস্তুটো বহি খাইছিলে, এতিয়া মানুহে থিয় হৈ খাই পেলাই ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰি দেখুৱাব, বুজি পাইছে? সেইখিনি আধুনিকতা নহয়। আধুনিকতা সেইখিনিহে যে তেওঁলোকে কি গ্ৰহণ কৰিছে, তাতো চাব লাগিব ন। কথাখিনি কিয় কোৱা গৈছে? কাৰণ নহ'লে ভাগৱত বুলি ক'লে এটা ট্ৰেণ্ডতহে চলি আছে। আৰু ট্ৰেণ্ড শব্দটো এইকাৰণেই আনিছোঁ, আৰু আজিকালি ভাগৱত ব্যাখ্যা বুলি ক'লেও নিৰ্দিষ্ট কেইটামান বিষয় আছে, মই উচ্চাৰণ কৰিব বিচৰা নাই। সেই বিষয়কেইটাৰ বিষয়ে যদি আলোচনা নহয়, তেতিয়াহ'লে ৰাইজেও বেয়া পায়, আৰু দ্বিতীয়তে কথা হ'ল কি, সেইটো ইমান মানে বিচাৰ্য বিষয়ো নহয়। কিন্তু ট্ৰেণ্ডত চলিলে নহ'ব, সমৰ্পণত চলিব লাগিব। এতিয়া ব্যাসদেৱে আশ্ৰয় কৰিলে ঠিকেই, তেওঁৰ বৈৰাগ্যটো কেনেকৈ দেখুৱাইছে? তেওঁ ক'ব পাৰিলে যে মই 4 বেদ 14 শাস্ত্ৰ লিখিলোঁ পঢ়িলোঁ, এইখিনি কি চব অথলেই গ'ল?